মৰিয়নী নকাছাৰীত বেদান্ত কোম্পানীৰ 12জন থলুৱা শ্ৰমিকৰ পৰিয়ালসহ প্ৰতিবাদ। নকাছাৰী মাইবেলিয়াস্থিত বেদান্ত কোম্পানীৰ তৈলখাটৰ সন্মুখত আজি পুৱাৰ পৰা প্ৰতিবাদত বহিল পৰিয়ালসহ 12জন শ্ৰমিক। অভিযোগ অনুসৰি বুধবাৰে কাম কৰি থকা অৱস্থাতে স্থানীয় 12জন সুৰক্ষা কৰ্মীক কোনো ধৰণৰ আগজাননী নিদিয়াকৈ কামৰ পৰা বহিষ্কাৰ কৰে কোম্পানীটোৱে। তাক লৈ পৰিয়ালকেইটাত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কোম্পানীটোৱে নিজৰ মইমতালিৰে কাম কৰাৰ অভিযোগ শ্ৰমিকসকলৰ কৰ্মৰত অৱস্থাতে দুৰ্ঘটনা সংঘটিত হলেও চিকিৎসা প্ৰদান নকৰে কোম্পানীটোৱে। কোম্পানীটোৰ দায়িত্বত থকা বিষয়াগৰাকীক 12জন সুৰক্ষা কৰ্মীক কামৰ পৰা উলিয়াই দিয়া সম্পৰ্কে সোধাত অস্থায়ী কাম বুলি দায়হৰা মন্তব্য দিয়ে। মৰিয়নীৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। এবছৰ দিনৰ আগৰ পৰা বেদান্ত কোম্পানীয়ে মৰিয়নী সমষ্টি মাইবলীয়া চমুৱা কৃষিক্ষেত্ৰ পথাৰত তৈল খননৰ কাৰ্য অব্যাহতি ৰাখিছে। তেওঁলোকে তৈল খনন কাৰ্য কৰি আছে। এই তৈল খনন কাৰ্যৰ আৰম্ভণিতে আমি থলুৱাসকলে, যিসকল ভূমি মালিক আৰু গাঁৱৰ ওচৰ চুবুৰীয়া লোক, তেওঁলোকক কিছুমান আমি দাবী জনাইছিলোঁ যে আমাৰ ইয়াতে তেওঁলোকে তৈল খনন কাৰ্য কৰি থকা অৱস্থাত আমাৰ সামাজিক পৰিৱেশ প্ৰদূষণ হ'ব নালাগিব, আমাৰ থলুৱা লোকক 100% নিযুক্তি প্ৰদান কৰিব লাগিব আৰু আমাক অন্যান্য কিছুমান সা সুবিধা ইয়াত দিব লাগিব। যাতায়াত কৰোঁতে তেওঁলোকৰ গধুৰ যান বাহনসমূহ যাতায়াত কৰোঁতে আমাৰ যদি ৰাস্তা বেয়া হয় তেতিয়াহ'লে ৰাস্তাসমূহ তেওঁলোকে পুনৰ সুচল কৰি দিব লাগিব, ভাল কৰি দিব লাগিব। গতিকে আমি আজি তেওঁলোকে মাত্ৰ নিযুক্তিৰ নামত থলুৱা মাত্ৰ 12টা ল'ৰাক আমাৰ সুৰক্ষা কৰ্মী হিচাপে তেওঁলোকে এবছৰৰ আগতে নিযুক্তি দিছিলে। তেওঁলোকে তাকো উচিত মূল্যৰ যিটো দৰমহা দিব লাগে বা সা সুবিধা দিব লাগে, সেই সা সুবিধাসমূহ দিয়া নাই। আজি যোৱাকালি হঠাতে তেওঁলোকে এই থলুৱা ল'ৰাকেইটাক তেওঁলোকে কামৰ পৰা আঁতৰাই দিছে। গতিকে এই বেদান্ত কোম্পানীয়ে যি নীতি বিৰুদ্ধ কাম কৰিছে, তেওঁলোকক আগজাননী নিদিয়াকৈ কামৰ পৰা আঁতৰাই দিছে। তাৰ কাৰণে আমি প্ৰতিবাদী হিচাপে ধৰ্ণা কাৰ্যসূচীটো আমি আজি গ্ৰহণ কৰিছোঁ। ইয়াৰ উপৰিও আমি তেওঁলোকক দাবী জনাওঁ যে তেওঁলোকে ৰাজহুৱাভাৱে 2-3খন সভাত আমাক কিছুমান দাবী মানিবলৈ তেওঁলোকে মান্তি হৈছিল। সেই দাবীসমূহ আমাক তেওঁলোকে এতিয়ালৈকে দিয়া নাই। তেওঁলোকে আমাৰ ওচৰ চুবুৰীয়া লোকসকলক গ্ৰুপ হিচাপে আমাৰ মাজতে একতাটো ভাঙিবলৈ তেওঁলোকে চেষ্টা কৰিছে আৰু তেওঁলোকে ঠিকা কাম দিয়াৰ নামত 2-3টা পাৰ্টিক ইতিমধ্যে তেওঁলোকে কি কৰিছে, আমাৰ মাজতে থলুৱা লোক যুৱকসকলৰ মাজত কাজিয়া সৃষ্টি কৰাইছে। গতিকে এই ক্ষেত্ৰত আমি তেওঁলোকক তীব্ৰ গৰিহণা দিছোঁ আৰু অতি সোনকালে তেওঁলোকৰ কাৰ্যসমূহ যাতে সুচাৰুৰূপে পালন কৰে, এই থলুৱা যিসকল যুৱক তেওঁলোকে নিযুক্তি দিব পাৰে, সেইসকলক অতি শীঘ্ৰে তেওঁলোকক নিযুক্তি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। এই ল'ৰাসকলে যাতে আমাৰ যেতিয়া এই ওচৰ চুবুৰীয়া কৃষিভূমিখন যেতিয়া খেতি কৰিবলৈ নাপাওঁ, তেতিয়াহ'লে আমি আমাৰ চৰণীয়া পথাৰ হিচাপে আমাৰ ওচৰ জীৱ জন্তুৰ পৰা মানুহলৈকে সকলোলৈকে আমাৰ বিভিন্ন সমস্যাৰ সৃষ্টি হৈছে। আমাৰ খেতিপথাৰ নাইকিয়া হৈ গৈছে, আমাক পানীয়ে সমস্যাৰ সৃষ্টি কৰিছে। গতিকে এই সকলো সমস্যা দূৰ কৰি অতি সোনকালে তেওঁলোকে বিহিত কাৰ্যব্যৱস্থা হাতত গ্ৰহণ কৰিবৰ কাৰণে আমি তেওঁলোকক দাবী জনাইছোঁ। দিয়ক, আমাৰ ল'ৰাকেইটাকো উলিয়াই দিয়ক আৰু নহ'লে গোটেইখিনিকে নি জেলত ভৰাই থকগৈ। আমাৰ মাটি গৈছে, এতিয়া আমি ইয়াত মাটি দিছোঁ নহয়, আমি খাম কি? ল'ৰাই যদি ইয়াত চাকৰি নাপায় আমি খাম কি? আমিতো চাউল কিনি খাবই লাগিব হয় নাই? মাটিখিনি দি দিলোঁ যে, সেইটো কাৰণে আমাক মানে মাৰি পেলাবলৈ কৈছোঁ। আমাৰ ল'ৰাকো মাৰক, আমাকো মাৰি পেলাওক। আমিতো মাটি ইয়াত বিচাৰিছোঁ, আমি মাটি দি দিছোঁ। আমিতো এতিয়া চাউল কিনি খাবই লাগিব হয় নাই? ল'ৰাই ইয়াত চাকৰি কৰিলেহে আমাক চাউল কিনি খুৱাব পাৰিব। আৰু ইয়াৰে এটা ল'ৰা মাকৰ কেঞ্চাৰ বেমাৰ হৈ আছে, সি কেমো দিয়াই আছে, ইয়াতে কাম কৰি পেলাই। এতিয়া যদি তাৰ কাম নহয়, বাপেকে একো কৰিবই নোৱাৰে, তাৰ যদি সি কামটো নাপায়, তেতিয়া মাকক কেনেকৈ চিকিৎসা কৰিব? এইটো কি হয়? বেদান্ত কোম্পানী ক'ৰ জেগাটো কি? নকছাৰী মৰিয়নী সমষ্টি। আচ্ছা, এই আপুনি কাম কৰি থাকোঁতে দুখ পালে? কি হ'ল এতিয়া? এইটো বেছি দুখ পাইছে? ফ্ৰেকচাৰ হৈছিল। এই কোম্পানীয়ে আপোনাক কিবা ক্ষতিপূৰ্ণ ব্যৱস্থা কোনো হেৰি নাই দিয়া বাৰু। যিদিনাখন দুখ পাইছোঁ না, তেতিয়া এম্বুলেঞ্চত লৈ গৈছোঁ মেডিকেললৈ, স্থানীয় মেডিকেললৈ। তাৰপিছতে তাতে মোক হেৰি কৰি এক্সৰেখন লিখি দিলে। তাৰপিছতে বিষৰ বেজী
দিলে আৰু তাৰপৰা মই গৈ পিনি হেৰি কৰিলোঁ এই আপোনাৰ প্লাষ্টাৰ ক'ত কৰিলে? টিয়কত গৈ পিনি প্লাষ্টাৰ কৰিলোঁ নিজৰ খৰচত কৰিলে আপুনি? এতিয়া আপুনি ক'লে এই 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 যিসকলক উলিয়াই দিছে কালি 12জন কৰ্মচাৰী তেওঁলোক ইউকো কোম্পানী বুলি ক'লে আপুনি? কুইপো কোম্পানী ক'লে আপোনাৰ ডিলিং কৰে তেনেকৈ আৰু বেদান্ত কোম্পানীৰ লগত আৰু কি বেলেগ বেলেগ কোম্পানী আছে? এতিয়া বৰ্তমান কুইপো আছিলে মেইন ডাঙৰকৈ কুইপোৰ পিছত এতিয়াতো আপোনাৰ বিশেষ TCI বুলি সৰু কোম্পানী এটা আছে এইটোতো বেছি একো নহয় এই টেষ্টিঙৰ কাৰণে আহিছে তেওঁৰ এমাহমানৰ টেষ্টিঙৰ কাম এতিয়া ধৰক টেম্পৰেৰী জববিলাকততো আৰু ধৰক তেওঁলোকৰ লগত যদি ধৰক ৰিলেশ্যনটো বনায় এতিয়া ধৰক আমাৰ ল'ৰা ইয়াতে ট্ৰেইনিং কৰি বা ইয়াত বুলি নহয় বিভিন্ন জেগাত অসমীয়া ল'ৰাটো আপোনাৰ বাহিৰতো গুচি গৈছে ড্ৰিলিঙতে যায়গৈ মানে ইণ্ডিয়া বাহিৰত যায় তেওঁ কিন্তু প্ৰথমে অলপমান শিকি ল'ব লাগিব এবছৰ 2 বছৰ যেতিয়া ট্ৰেইনিংটো হ'ব তেওঁলোকে নিজে লৈ যাব বা নিজে ৰিলেশ্যনটো হৈ গ'লে মানে মাতিব যেতিয়া যাব লাগিব বা নিজে লগত ৰিলেশ্যন বনাই যাব হয়তো 2-4জন গৈছেও তেনেকৈ ইয়াৰ পৰা যাব ল'ৰা তেনেকৈ চান্স পাব ন এতিয়াতো ট্ৰেইনিং ফেজ বুলি ভাবিব লাগিব কিবা এটা হৈছে এইটো ভাল কথা ন আমাৰ ল'ৰাখিনিয়ে হৈছে তো আমাৰে ল'ৰা ন হয় কিন্তু এতিয়া আৰু 2 মাহমানৰ পিছত আমি আকৌ ইয়াত ড্ৰিলিং হ'ব তেতিয়া তেওঁলোকেই পাব আৰু বাহিৰতো কোন আহিব আৰু এই গাঁৱৰ ল'ৰাই পাব ঠিকে আছে আমিতো ধৰক যিমানখিনি বাৰু সহায় কৰিবলৈ আছোঁ ন হওক আমাৰ ল'ৰাখিনিয়ে হওক কিবা বাহিৰৰ পৰাতো এটাও ল'ৰা নাই খালি স্কিল যদি কিবা দৰকাৰ হয় ইয়াত নাপায় তেতিয়াতো নিশ্চয় আনিব লাগিব